পুলিবৰ ৰংগমঞ্চত সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ বিশাল প্ৰতিযোগিতা আয়োজন এই বিশাল প্ৰতিযোগিতাৰ আয়োজন কৰিলে পুলিবৰ জ্যোতিময়ী সাংস্কৃতিক গোষ্ঠীয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সাংস্কৃতিক প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি পুৱা বেলা পতাকা উত্তোলন বৰ্তি প্ৰজ্বলন বৃক্ষৰোপণ আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা পৰিলক্ষিত হয় উক্ত প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত আমন্ত্ৰিত বিচাৰক আৰু বিশিষ্ট অতিথিসকলক উদ্যোক্তাসকলে গামোচা চেলেঙাৰে সম্বৰ্ধনা জনোৱাৰ পৰিলক্ষিত হয় উদ্যোক্তা সমাজকৰ্মী ৰাজীৱ গোহাঁয়ে আঠৰা সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে শিক্ষয়িত্ৰী আৰোহী গোহাঁই আৰু একালৰ বৰ বিহুৱতী বিহু সম্ৰাজ্ঞী পেপা গগনা বাদক লোক সংস্কৃতি সাধক অমি সন্তিকৈ অনুষ্ঠানত সহস্ৰাধিক ৰাইড আৰু শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে নমস্কাৰ জ্যোতিময়ী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আমি আজি এদিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া নৃত্য সৃষ্টিশীল নৃত্য আৰু কুইজ আৰ্ট চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ তাত আপোনাৰ পুৱা ভাগত 9 বজাত পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কৰা হৈছে আমি বহুসংখ্যক মহিলাৰ সহযোগিতা ইতিমধ্যে পাইছোঁ আৰু বহুত প্ৰতিযোগী আমাৰ মাজত আহি ইতিমধ্যে পাইছেহি আৰু ফোন যোগেৰে আমি বহুত প্ৰতিযোগীৰ পৰা যোগাযোগ মানে আমাৰ সৈতে যোগাযোগ কৰা হৈছে আৰু আমি ভাবিছোঁ মানে আৰু আমাৰ অনুষ্ঠানটি ভালকৈ আৰু মানে পাৰ হৈ যোৱাটো আমি আশা কৰিছোঁ দেখা গৈছে যে মঞ্চত যথেষ্ট সংখ্যক আমি ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছে কেনেকুৱা ৰাইজৰ সহযোগটো কেনেকুৱা পাইছে ভাল পাইছোঁ অতি ভাল পাইছোঁ মানে অতি মানে আমাক বহুতে সহায় কৰিছে আৰু বহুসংখ্যক মহিলা মোৰ লগত আছে তেওঁলোকে মোক সহায় সহযোগিতা কৰি মোৰ লগত একেলগে থিয় হৈছে বুলি মই মানে অতি আগ্ৰহেৰে এই ক্ষেত্ৰত আপুনি অনুষ্ঠানটো হোৱাৰ ক্ষেত্ৰত আপুনি কোন ধৰক বিষয়বিলাক আপুনি ধন্যবাদ জ্ঞাপন কৰিব বা মহিলা মোৰ লগত যিসকল মহিলা আজি এই মুহূৰ্তত মানে মোৰ লগত থিয় হৈ আছে মোৰ ওচৰত তেওঁলোকক মই অতি মোৰ পিনৰ পৰা মানে বহুত বহুত ধন্যবাদ জনাইছোঁ গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট প্লাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক